আপুনি বাৰু কেতিয়াবা বিলাসিতাৰ মাজত সোমাই পৰি নিজৰ শৰীৰৰ যত্ন ল'বলৈ পাহৰি গৈছে নেকি? যদি পাহৰি গৈছে, আহকচোন এটা কাহিনীৰ মাজলৈ আমি আগবাঢ়োঁ। এসময়ত এখন ৰাজ্যত এজন ৰজাই ৰাজত্ব কৰিছিলে। তেওঁ ৰাজ্যখনৰ প্ৰতি কোনো দায়িত্ব নাছিলে। তেওঁ এটাই ভাবিছিলে, ৰাজ্যখনৰ ভিতৰত এজন সুখী মানুহ হৈ মই জীৱন নিৰ্বাহ কৰিব লাগে আৰু এনেদৰে দিনবিলাক পাৰ কৰি লৈ যাব লাগে। তেওঁ যি মন যায় তাকেই কৰিছিলে, যি মন যায় খোৱা বোৱা কোনো তেওঁ বাদ বিচাৰ নকৰিছিলে। যেনেকৈ পাইছিলে তেনেকৈ উপভোগ কৰে, খালি জীৱনটো খালি উপভোগ কৰাত লাগিছে। এনেদৰেই দিনবিলাক পাৰ হৈ গৈ থাকোঁতে তেওঁ হঠাতে লাহে লাহে অনুভৱ কৰিলে যে তেওঁৰ স্বাস্থ্যৰ খুব বেছি শকত হৈ গৈ আছে। তেওঁ ওজন বাঢ়ি গৈছে। তেওঁ বহা চকীখনৰ পৰা লাহে লাহে লৰচৰ কৰিব নোৱাৰা নিচিনা অনুভৱ এটা আহিছে। তাৰ পাছত তেনেকৈ দিন পাৰ কৰি গৈ আছে। গৈ থাকোঁতে তেওঁ চকীৰ পৰা তেওঁ বিচনালৈ যাবলৈও মানুহ দৰকাৰ হ'ল। লাহে লাহে তেওঁ বিচনালৈ গ'ল। গৈ পেলাই তেওঁ তাৰ পৰা আৰু লৰচৰ কৰিব নোৱাৰা হৈ গ'ল। তেওঁ তাতেই যি মন্ত্ৰীসকলে তেওঁ সকলো খাদ্যৰ ব্যৱস্থাই হওক, যিকোনো বস্তু তেওঁক তাতে যোগান ধৰিবলগীয়া অৱস্থা পালেগৈ। এনেদৰে থাকোঁতে তেওঁ ভাবিলে যে মই এনেদৰে থাকিলে দেখোন মই বেছিদিন জীয়াই থাকিব নোৱাৰিম, মোৰ অৱস্থা আৰু বেয়ালৈ যাব। তেওঁ মন্ত্ৰীসকলক ক'লে যে ৰাজ্যত যিমান মানুহ আছে সকলোকে জনোৱা যাওক যে যদি কোনোবাই মোক আগৰ পৰ্যায়লৈ লৈ যাব পাৰে, যিকোনো এটা ঔষধেই হওক বা যিকোনো এটা বস্তুৰেই হওক মোক দি আগৰ পৰ্যায়লৈ যদি লৈ যাব পাৰে, তেওঁক বহুত সোণেৰে পুৰস্কৃত কৰিব। ভবামতেই কাম হ'ল। মন্ত্ৰীসকলে ৰাজ্যত ঘোষণা কৰিলে পিছদিনাখনৰ পৰা ৰজাৰ ৰাজসভালৈ মানুহ এনেকুৱাকৈ আহিবলৈ লাগিলে ঔষধ দিবৰ কাৰণে। ৰজাক ইটো ঔষধ দিয়ে, সিজনে আকৌ আহি ঔষধ দিয়ে। তেনেকেই নানান ধৰণৰ ঔষধ দিবৰ কাৰণে লানি নিচিগাকৈ মানুহ আহিবলৈ ধৰিলে। কিন্তু ৰজাই ক'তো সুফল নাপালে। ৰজা আগতকৈও আৰু বেছি শকত হ'বলৈহে গৈ থাকিলে। তাৰ পাছত আৰু ৰজাই খুব মন মাৰি তেওঁ চিন্তা কৰিব থাকিবলৈ ধৰিলে। তেনে সময়তে ওচৰৰে এখন গাঁৱত এজন পূজাৰীয়ে আশ্ৰমত বাস কৰিছিলে। তেওঁ এই কথাটো গম পালে আৰু পাই পেলাই মন্ত্ৰীসকলক খবৰ দিলে যে মই এবাৰ চেষ্টা কৰি চাওঁ, হয়তো আগৰ পৰ্যায়লৈ ময়ে নিব পাৰিম তেওঁক। আৰু এই কথাটো ইমান দৃঢ়তাৰে ক'লে মন্ত্ৰীসকলো আচৰিত হ'ল। ইমান মানুহে তেওঁক একো ঔষধ দিব নোৱাৰিলে, কিন্তু এইজনে যে ইমান দৃঢ়তাৰে ক'লে, হয়তো পাৰিবও পাৰে। এই কথা আহি ৰজাক ক'লেহি আৰু ৰজাই সেইমতে ক'লে যে ইমান যদি দৃঢ়তাৰে কৈছে তেওঁক ৰাজসভালৈ মাতি অনা যাওক। আৰু তেতিয়া মন্ত্ৰীয়ে ক'লে যে আৰু এটা সেই পূজাৰীজনে ক'লে কথা যে তেওঁ কোনো ৰাজসভালৈ নাহে, তেওঁৰ ওচৰলৈ ৰজা নিজেই যাব লাগিব। এই কথাটো যেতিয়া ক'লে ৰজাই ভাবিলে মইনো কেনেকৈ যাম, মোৰ এই অৱস্থা হৈ আছে, মইতো কোনো কাৰণত যাব নোৱাৰিম। এনেদৰে ভাবি থাকোঁতে সময় দুদিনমান পাৰ হৈ গ'ল। তাৰ পাছতে তেওঁ আকৌ চিন্তা কৰিলে যে যদি এই মানুহজনে ইমান ডাঠি কৈছে যে মোক ভাল কৰি দিব বা আগৰ পৰ্যায়লৈ লৈ যাব পাৰিব, মই যিকোনো পৰ্যায়তে তেওঁ পৰ্যায় পাৰ কৰি হ'লেও তেওঁৰ ওচৰলৈ যাব লাগিব। সেইবুলি ভাবি কথামতেই কাম পিছদিনাখনেই মন্ত্ৰীসকলক ক'লে যে মোক যিকোনো ব্যৱস্থাৰে ধৰি নি হ'লেও মোক এই মানুহজনৰ ওচৰলৈ লৈ যাব লাগিব ৰাতিপুৱা। আৰু মন্ত্ৰীসকলে ক'লে হ'ব বুলি ক'লে। তাৰপিছত আৰু পিছদিনাখন ৰাতিপুৱা সময়ত ৰজাই যেনে তেনে হ'লেও কষ্ট কৰি লাহে লাহে খোজকাঢ়ি আশ্ৰম পালেগৈ। আৰু আশ্ৰম পোৱা ঠিক অকণমান পাবৰ কাৰণে অকণমান বাট থাকোঁতেই তেতিয়া খবৰ পালে যে পূজাৰীজন কিবা এটা কামত ওচৰতে এখন গাঁৱলৈ যাব লগা হ'ল, আজি তেওঁ আশ্ৰমত নাই। তাৰ পাছত ৰজাৰ খুব খং উঠিলে। ৰজাই নিজে ভাবিছে ইমান কষ্ট কৰি মই উঠিব নোৱাৰা মানুহ এজন আহিছোঁ, তেওঁ আজি মানুহজন নাথাকিলে কেনেকুৱা মানুহ, এই বুলি ভাবি ৰজাই ভাবিলে আৰু নাহোঁ আৰু এনেকৈ ভাবিলে। তাৰ পাছত আকৌ আহি থাকোঁতে তেওঁ নিজে আকৌ এবাৰ চিন্তা কৰিলে, এই ৰাজ্যত এইজনেই মানুহ ওলাইছিলে মোক যি আগৰ পৰ্যায়লৈ লৈ যাব পাৰিব, কিন্তু মই যদি আকৌ নাহোঁ মোক কোনে ভাল কৰিব। সেই বুলি ভাবি আকৌ মনতে থিৰাং কৰিলে যে নাই, মই কাইলৈ আকৌ আহিব লাগিব এইটো সময়তে। কথামতেই কাম। আকৌ ৰাতিপুৱা হ'ল। ৰাতিপুৱা মন্ত্ৰীসকলে তেখেতক লৈ আহি পেলাই পালেগৈ আশ্ৰম পালেগৈ। আশ্ৰমত পূজাৰীজনক লগ পাই তেওঁ পূজাৰীজনে এটা গিলাচত কিবা পানী জাৰি তেখেতক খাবলৈ দিলে, ৰজাজনক খাবলৈ দিলে। আৰু সেইমতেই তেওঁ
পানীখিনি খালে আৰু লাহে লাহে আকৌ খোজকাঢ়ি তেওঁ ৰাজসভা পালেহি। তাৰপিছত সেইদিনাখন আকৌ পূজাৰীজনে আৰু এটা কথা ক'লে যে আপুনি এই ঔষধটো খাবৰ কাৰণে মোৰ ওচৰলৈ এমাহ আহিব লাগিব। তেতিয়া ৰজাজনে ভাবিলে, আকৌ আচৰিত হ'ল, এদিন দুদিন আহোঁতে ইমান কষ্টৰে যেনে তেনে আহিছোঁ, আকৌ মই এমাহ আহিব লাগিব। চিন্তিত হ'ল। তাৰপাছত প্ৰথম দিনা আহোঁতে কিন্তু ৰজাই আন দিনাখনতকৈ অকণমান গাটো পাতল পাইছে। লাহে লাহে তেওঁ চিন্তা কৰিছে আহিব পাৰিম নে নোৱাৰিম। তাৰপিছত যেতিয়া সেইদিনাখন আগতকৈ অকণমান গাটো ভাল পালে, তেওঁ এটা সিদ্ধান্ত ল'লে যে নাই, মই কাইলৈ যাব লাগিব। যিকোনো পৰ্যায়ত হ'লেও মই যেনে তেনে হ'লেও মই তেওঁৰ ওচৰলৈ যাবই লাগিব। সেই বুলি ভাবি তেওঁ কণ্টিনিউ এমাহ পূজাৰীজনৰ ওচৰলৈ আহি আছে। তেনেদৰে ঔষধ দিছে, খাইছে আৰু লাহে লাহে ভাল হ'বলৈ বা আগৰ পৰ্যায়লৈ তেওঁ লাহে লাহে পাবৰ কাৰণে সক্ষম হৈছে। আৰু মাহটোৰ শেষৰ কেইদিন কিন্তু তেওঁ সম্পূৰ্ণ সুস্থ হৈ উঠিছে যে নিজেই কাকো নধৰাকৈ বা কাৰো আশ্ৰয় নোলোৱাকৈ তেওঁ নিজেই খোজকাঢ়ি যাব পৰা হৈ গ'ল। আৰু ৰজাই খুব আনন্দ পাইছে সেইদিনাখন। আৰু সেইদিনাখন ঔষধ দিয়াৰ পিছত পূজাৰীজনক তেওঁ সুধিলে, আৰু আপুনি কি এনেকুৱা ঔষধ দিলে যে মোক এমাহতে ইমান ধুনীয়াকৈ আগৰ নিচিনা সুস্থ কৰি পেলালে? এই ঔষধটো মোৰ মন্ত্ৰীসকলক শিকাই দিয়ক। আজি মই যেনেকৈ সুস্থ হৈছোঁ আৰু মোৰ নিচিনা 10জনেও এই ঔষধটো খাই সুস্থ হ'ব পাৰিব বুলি মোৰ দৃঢ় বিশ্বাস। এই বুলি ভাবি তেতিয়া পূজাৰীজনক ক'লে। আৰু পূজাৰীজনে উত্তৰ দিলে, হাঁহি এটা মাৰি উত্তৰ দিলে যে মই আপোনাক একো ঔষধ দিয়া নাই, মই খালি সাধাৰণ অকণমান পানীহে দিছোঁ, একো মই ঔষধ দিয়া নাই। সেই বুলি ভাবি তেওঁ উত্তৰ দিলে। উত্তৰ দিয়াৰ পাছত তেতিয়া ৰজাজনে আচৰিত হ'ল, ঔষধ দিয়া নাই, ঔষধ নিদিয়াকৈ মই কেনেকৈ সুস্থ হ'ল? তেতিয়া পূজাৰীজনে উত্তৰ দিলে যে আপুনি নিজেই আপোনাৰ শাৰীৰিক পৰিশ্ৰমৰ ফলত আজি এই পৰ্যায় পাইছে। আপুনি যে আজি কণ্টিনিউ এমাহ ধৰি মোৰ এই আশ্ৰমলৈ ইমান দূৰ খোজকাঢ়ি আহিলে, আপোনাৰ গাৰ ঘাম মাটিত পেলাই ইমান কষ্টেৰে আহিলে, লাষ্টত আপুনি কাৰো আশ্ৰয় নোলোৱাকৈ নিজে খোজকাঢ়ি আহিব পৰা হৈ গ'ল। এয়া আপোনাৰ কষ্টৰ ফল। মই আপোনাক একো ঔষধ দিয়া নাই। আপুনি যদি নিজৰ স্বাস্থ্যৰ যত্ন আগতেই যদি ল'লেহেঁতেন আজি এই পৰ্যায় কেতিয়াও নাপায়। সেই বুলি ভাবি বহুতো কথা কৈ তেওঁ বুজাই দিলে, আমি যিমানেই নিজৰ বিলাসিতাৰ ওপৰত সোমাই নপৰোঁ কিয়, আমি নিজৰ স্বাস্থ্যৰ যত্ন সদায় ল'ব লাগিব। সেই বুলি কৈ বহু কথাই বুজাই দিলে। আৰু এই কাহিনীটোত এইটোৱেই বুজোৱা গৈছে যে আমি যিমানেই আনন্দ নকৰোঁ কিয়, যিমানেই ৰহস্য নকৰোঁ কিয়, আমাৰ প্ৰধান সম্পদ হৈছে স্বাস্থ্য। স্বাস্থ্যই আমাৰ প্ৰধান সম্পদ। স্বাস্থ্য ভালে থাকিলে আমি সকলোখিনি কাম কৰি যাব পাৰিম।